জুবিন গাৰ্গে ন্যায় নাপায়, উকিল লগাব লাগে। জুবিন দাই বাৰু ন্যায় পাবনে? যদি ন্যায় নাপায় অসমৰ ৰাইজে কেনেকৈ ন্যায় পাব? যদি ইমান এজন ডাঙৰ আৰ্টিষ্টে অসমৰ হাৰ্ট অফ জুবিন দাই যদি ন্যায় নাপায় তেনেহ'লে কোনে ন্যায় পাব? আমিতো ন্যায়ৰ কাৰণে যুঁজ দিয়ে আছোঁ। গেৰাণ্টি দি কৈছোঁ যে জুবিন গাৰ্গে ন্যায় নাপায়। মুখ্যমন্ত্ৰীকো চেলেঞ্জ কৰিছোঁ, যদি মিছা বুলি ক'ব খোজে আহক আপোনাৰ লগত এটা ডিবেটত বহিম। মই গৃহ সচিবক চেলেঞ্জ কৰিছোঁ, আহক আপোনাৰ লগত মই এটা ডিবেটত বহিম। মুন্না প্ৰসাদ গুপ্তাক চেলেঞ্জ কৰিছোঁ যে আহক, ডিজিপিক চেলেঞ্জ কৰিছোঁ আহক আমি এটা। আগতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য শুনো, তাৰপিছতে পিছৰ ভাষ্যখিনি শুনিম। যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে ২৬ত ভোট নিদিওঁ, সি স্পষ্ট কথা। আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ পিছৰখিনি মন্তব্য শুনক। এবাৰ ক'ব ন্যায় দিম, এবাৰ ক'ব ন্যায় নিদিওঁ। মই কৈছোঁ কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে। আমিও কৰাই আছোঁ, কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনেই নেখেলে, তো জাজে ইলেকশ্যন খেলে নেকি ক'লে? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। ফেচবুকটো গোটেইটো খুলিবই নোৱাৰি, সকলোতে খালি পলিটিক্স। জুবিন দাৰ কাৰণে এটা ভাল ভিডিঅ' বনাব নোৱাৰে আৰু গৈ পেলাই জুবিন দাৰ ফটো বুজ খালিফাত লগাব বোলে। চাওকচোন এজনৰ মন্তব্য। হয়, শেষত মই এটা কথা ক'ব বিচাৰিছোঁ। আমি জুবিন দাক ইণ্টাৰনেশ্যনেল লেভেলত মানে লৈ যাব লাগিব, গোটেই পৃথিৱী গম পাব লাগিব, তেতিয়া কিছুমান কাম কৰিব পাৰোঁ। কেইটামান টকা দিলে এই বুজ খালিফাত ফটোটো আহি পিনে যায়। তো আমি কিমান ধনী ধনী মানুহ আছে অসমত, তো আমি তো যদি তাত যদি মই আকৌ আহিম, আকৌ লগ পাম। থেংক ইউ ভেৰি মাছ, ইউ আৰ লাভলি পিপল।